হেল্ল' গাইজ, পুনৰ এটা নতুন ভিডিঅ' আহিছোঁ আপোনালোকৰ মাজত। আৰু মই আছোঁ আজি এটা আখৰাৰ মাজত। আখৰা হৈছে মহিলা ভাওনাৰ। তো আমাৰ ঘৰৰ ওচৰতে আছে, ভাওনা আছে। এপ্ৰিলৰ লাষ্টলৈ 27 তাৰিখে আছে। তো নামঘৰত নহয়, ষ্টেজৰ ওপৰত হ'ব, কল্যাণী ৰংগমঞ্চত আছে। তো তালৈকে আহিছোঁ। আঁতৰত তাত ষ্টেজত অখৰা হৈ আছে, তালৈ যাম। তো তাৰ আগতে আপোনালোকক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। তো ব'লক আজি ধুনীয়াকৈ তেতিয়াহ'লে মহিলা ভাওনা আখৰা চাওক, কেনেকৈনো আখৰা হয়। ভাওনা দেখুৱাইছোঁ মোৰ চেনেলত ভাওনা, আৰু ফাৰ্ষ্ট টাইমৰ বাবে আখৰাত আহিছোঁ। আজি আখৰা দেখুৱাম। সমুদ্ৰ ইয়াত বহি আছে, সমুদ্ৰকো দেখুৱাই আমি দুইটা বনাম। চাব আপোনালোকে আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব, ঠিক আছে। ভুল শুদ্ধ যি আছে সকলো কিন্তু কমেণ্টৰ দ্বাৰা জনাব আপোনালোকে। তো ব'লক তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইজ, এনেকৈ অখৰা ইয়াত চলি আছে। ষ্টেজৰ ওপৰত হৈছে, এইফালে অলপ কিবাকিবি কৰি থৈছে কাৰণে ইয়াত কৰিব পৰা নাই। আৰু ৰাইজে আমাৰ এনেকৈ বহি আছে, ইয়াত অখৰা হৈ আছে। সৰু সৰুকৈ আপোনালোকক কিছুমান ক্লিপ মাজে মাজে দেখুৱাইছোঁ, গোটেইবোৰতো দেখুৱাব নোৱাৰোঁ। আৰু বাকী আছোঁ, এইটো এটা মজা বেলেগ কিন্তু দেই, এনেকৈ অখৰা কৰা এনেকৈ একেলগে। আৰু আমাৰ ইয়াত আছে আমাৰ সমুদ্ৰ। ল'ৰাটোক মাতিলোঁ আগতে, কি হ'ল, সি খেলতে বিজি আছে চব। কি বুলি ক'ব এতিয়া, আমাক কেলৈ উলিয়াবলৈ? হা, সি শিকাবলৈ আহিছে নে কি? অঁ, শিকাবলৈ আহিছে। ঠিক আছে। আৰু বাকী আছে সৰু সুৰাকৈ ক্লিপ কিছুমান দেখুৱাই আছোঁ, চাব। আৰু ভালকৈ দেখুৱাম বাৰু, ভাওনাটো একদম কমপ্লিট ভাওনা দেখুৱাম। তো এতিয়া চব চিনাকিটো কৈ আছোঁ লাহে লাহে, ৰ'ব কোনে কি লৈছে। ভক্তি বিদুরক দাদা, সমস্ত ধরনের মাঝে নাই নাই কোনো আমার সমকক্ষবীর। অহিম বীরত্বরে কতবার কতবার সেই বিরুদ্ধশালী রাজেন্দ্র মণ্ডলী দমন করিল অতি নিঃসংশভাবে। অজস্র রথন্তর ঘটালুৱে সৃষ্টির বুকুত আমার বীরত্বত স্তম্ভিত হয় এই খুৰাকুৰ পাখি। আৰু ভাল দাদা, কাল কাল বিবিগ আখ্যা দিয়ে আমাক আমাৰ এই প্ৰতিদ্বন্দ্বী নিপতিসকলে। বৃন্দাবনৰ মাজে মাজে ধেনুচাৰী, বাংশীৰ নিচনত গোপীকুল বাউল কৰা ময়েই কৃষ্ণ। ধৰিত্ৰীৰ কাতৰ অনুৰোধত ভূভাৰ লাঘৱৰ বাবে নাৰায়ণৰ পূৰ্ণ অৱতাৰ কৃষ্ণৰূপে লভিছো জনম আমি এই বসুধা অতুলনীয় প্ৰাকৃতিক শোভাৰে আৱৰা ৰম্যভূমি আমাৰ এই দ্বাৰকা। কোৱাচোন বীৰগণ, দ্বাৰকাৰ মংগল বাতৰি আছেনে কুশলে আমাৰ যতন নজানো হৈছে
হৈছে নেকি ৰাজ্যৰ কোনো অংশত দুৰ্ভিক্ষ কিম্বা মাৰিমন? হে যাদৱ শ্ৰেষ্ঠ, জাৰকাৰ সমগ্ৰ প্ৰজাৰে মংগল, অনাবিল সুখ আৰু শান্তিৰে বিৰাজ কৰিছে জাৰকাৰ চৌদিশে। সন্তোষিত মই তোমাৰ বাণী, শুনো যদি নিতে মই প্ৰজাৰ মংগল বাতৰি, অন্তৰত লাগো মই অশেষ তৃপ্তি। বাৰু কোৱাচোন কুমাৰ, জ্যেষ্ঠ পিতা, হৈছে নেকি ৰাজ্যত বিদ্ৰোহৰ সূচনা? তো গাইছ আখৰাটো চলি আছে, এতিয়া আখৰা শিকাইছে কোনে সেয়াও জানি লওঁ পৰিস্মিতাৰ মুখৰ পৰা। তো কোনে শিকাইছে? নমস্কাৰ। এইবাৰ আমাৰ যুৱতীসকলৰ এয়া প্ৰথম প্ৰচেষ্টা আৰু আমাৰ এই ভাওনাভাগীৰ পৰিচালকৰ দায়িত্বত আছে ভাওনা জগতৰ এজন খুবেই পৰিচিত ব্যক্তি বসন্ত নেওগ। তেওঁ আমাক যেনেকৈ পাৰে, তেওঁৰ সময় তেওঁ বহুত কম, তাৰ মাজতে তেওঁ আমাক সহায় কৰিছে আৰু তাৰ লগতে আমাৰ অংকুৰ দা আৰু সুশান্ত দা আৰু মনজিৎ দা, তেনেকৈ আৰু আমাৰ ৰিকি দা আৰু অকণি দা, তেওঁলোকে আমাক এইখিনি ক্ষেত্ৰত বহুত সহায় কৰিছে। আৰু স্পেচিয়েলি আমি আৰু এজন মানুহৰ কথা আমি ক'ব বিচাৰোঁ, আমাৰ সোণটো দাই যিটো তেওঁ ভাওনাৰ লগত জড়িত নহয়, কিন্তু হ'লেও তেওঁ আমাক বহুতো উৎসাহিত কৰিছে। তেওঁ আমাৰ লগত প্ৰথমবাৰ লাগি আছে আৰু আমি তেওঁৰ পৰা আমি বহুতো সহায়ো পাইছোঁ আৰু তেনেকৈ তেওঁ আমাৰ লগতে আছে। বাকী কেনেকুৱা লাগিছে আপোনাৰ? কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে, প্ৰথমবাৰ কৰিছে আমাৰ ভণ্টিসকলে, ভাল লাগিব। ভাওনাৰ লগত ইমান জড়িত নহয় যদিও ইমান আগবঢ়াই পঠিয়াইছে, সেয়া কাৰণে বহুত বেছি ভাল লাগিছে। আৰু বাকী তোমালোকৰ কেনেকুৱা লাগিছে? হয়, ভাল লাগিছে, সকলো আহিব। ঠিক আছে, আৰু বাকী চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। অতুলনীয় প্ৰাকৃতিক সুখাৰে আমাৰ ৰম্যভূমি আমাৰ এই